আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ এটা গুৰুত্বপূৰ্ণ দাবী আৰু তেখেতসকলে অসম চৰকাৰক এটা সময়সীমা বান্ধি দিছে আৰু সেই সময়সীমাৰ ভিতৰত যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি কৰণীয় কাম অসম চৰকাৰে যদি তেখেতসকলৰ সেই দাবীবিলাক বা তেখেতসকলৰ বিভাগীয়ভাৱে যিবিলাক কৰণীয় কাম সেইখিনি যদি নকৰে তেনেহ'লে নিশ্চয়কৈ ধাৰাবাহিকভাৱে তেখেতসকলে এটা আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সেইসকলে আমাৰ ভিডিঅ'টো চাই থাকিব। আপোনালোকে নিশ্চয় স্ক্ৰীন ফটো কৰিছে। ইয়াত লিখিছে কামৰূপত টিউটৰ সন্থাৰ সংবাদমেল দাবী পূৰণৰ বাবে 10 ডিচেম্বৰ সময়সীমা। আমাৰ যিহেতু কামৰূপত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সংবাদমেল এটা আয়োজন কৰিছিলে আৰু সেই সংবাদমেলত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰক 10 ডিচেম্বৰলৈকে সময়সীমা বান্ধি দিছে, বিশেষকৈ শিক্ষা বিভাগক। ইয়াত লিখিছে চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ, ধাৰাবাহিক আন্দোলনৰ হুংকাৰ আৰু ইয়াৰ পাছতে কৈছে যে উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পিছতো চৰকাৰে আমাক প্ৰতাৰণা কৰিছে, সমকামৰ সম অধিকাৰ দিয়াৰ আশ্বাস প্ৰদান কৰিও মোৰ ফুলুষা মাৰিলে। ইয়ানি কি লিখিছে নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে। যিহেতু আমাৰ উচ্চ ন্যায়ালয়ৰ পৰা সমকামৰ সম মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে বা সমকামৰ সম অধিকাৰ দিয়াৰ বাবে আমাৰ যিহেতু উচ্চ ন্যায়ালয়ৰ পৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলক ৰায়দাৰ প্ৰদান কৰিছে, কিন্তু এইখিনি ৰায় প্ৰদান কৰাৰ পাছতো অসম চৰকাৰে ইয়াত আমাক যি কাম কৰিছে সেই বিষয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কৈছে যে সমকামৰ সম অধিকাৰ দিয়াৰ আশ্বাস প্ৰদান কৰিও মোৰ ফুলুষা মাৰিলে বুলি ইয়াত উল্লেখ কৰিছে। আৰু সেই মন্তব্য সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ আজি কামৰূপৰ উন্নতি সাধীন সভাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত শিক্ষক সন্থাৰ নেতৃবৃন্দই চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে সৰব হৈ পৰে আৰু সংবাদমেলৰ সন্থাৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে যে 2024 চনৰ আপোনাৰ 22 জুলাইত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ প্ৰসংগত প্ৰতিবাদী কাৰ্যসূচী সঞ্চালিকাগৰাকীয়ে আগ্ৰহত স্থগিত ৰাখি শিক্ষামন্ত্ৰী তথা বিভাগীয় বিষয়াসকলৰ সৈতে 26 জুলাইত সন্থাৰ নেতৃত্ববৃন্দে আনুষ্ঠানিকভাৱে আলোচনাত বহিছিল আৰু সচিবালয়ৰ সন্মিলিত সম্পন্ন আলোচনাত শিক্ষামন্ত্ৰী, শিক্ষায়ুক্ত, সচিব আৰু সঞ্চালিকাৰ মাজত সংস্থাৰ স্মাৰকপত্ৰৰ প্ৰতিটো দফাৰ বিষয়ে আলোচনা হৈছিল আৰু টিউটৰসকলক শিক্ষকসকলে উন্নতি কৰি মৰ্যাদা প্ৰদান কৰা আৰু উপযুক্ত বেতন দিয়াৰ ব্যৱস্থা লোৱাৰ, অৱসৰকালীন ধনৰাশি প্ৰদান কৰা আৰু প্ৰশিক্ষণ গ্ৰহণ কৰিব বিচৰাসকলক সুবিধা প্ৰদান কৰা আদি বিষয়ক লৈ মুখ্যতঃ চৰ্চা হৈছিল বুলি উল্লেখ কৰি তেওঁলোকে কয় যে শিক্ষামন্ত্ৰীয়ে পেঞ্চনৰ ক্ষেত্ৰত 5 লাখ টকাৰ এককালীন ধনৰাশিৰ ব্যৱস্থা কৰি দিয়াৰ কথাও উল্লেখ কৰাৰ লগতে বেতন বৃদ্ধিৰ বিষয়ে চৰকাৰক ইতিবাচক বিবেচনা কৰা বুলি প্ৰকাশ কৰিছিল। আৰু যোৱা 15 আগষ্টৰ ভিতৰতে ফলপ্ৰসূ সমাধানৰ আশা পালি থকা টিউটৰসকলে আজি পৰ্যন্ত কোনো পদক্ষেপ চৰকাৰে গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু চৰকাৰে তেওঁলোকৰ দাবীসমূহ অহা 10 ডিচেম্বৰৰ ভিতৰত আশাব্যঞ্জনভাৱে পূৰণ নকৰিলে 15 ডিচেম্বৰৰ পৰা গুৱাহাটীৰ ৰাজপথৰ লগতে ব্লক পৰ্যায়ত ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তুলিব বুলি সংগঠনটোৱে সকীয়াই দিছে। আৰু সংবাদমেলখনত সন্থাৰ বিষয়ববীয়া শ্বেখ আব্দুল্লাহ, জীৱন তালুকদাৰ আৰু প্ৰসেনজিৎ কলিতা আৰু ভুৱন শৰ্মা, আফজল হুছেইন আৰু তৰুণ প্ৰসাদ শৰ্মা, ইছাক আলীকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। যিহেতু অসম চৰকাৰে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰকে যিখিনি কাম কৰিম বুলি এই প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো তেখেতসকলে আন্দোলনৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই আন্দোলনৰ যিখিনি বিষয়বস্তু সেইখিনি আলোচনালৈ আনিব লাগে বুলি মাননীয় শিক্ষামন্ত্ৰী আৰু আমাৰ সঞ্চালিকা বাইদেউৰ নেতৃত্বত সেই আলোচনা হৈছিলে, কিন্তু সেই আলোচনাত যিখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰ হকে তেখেতসকলে পজিটিভলি আলোচনা কৰিছিলে, কিন্তু আজি পৰ্যন্ত তেখেতসকলে সেইখিনি কাম কৰাৰ কোনো আগ্ৰহ প্ৰকাশ কৰা নাই বা কোনো কাম এতিয়ালৈকে আগবঢ়া নাই। আৰু সেইবাবে আমাৰ যিসকল টিউটৰ বিষয়ববী আছে তেখেতসকলে সেইখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু টিউটৰ ছাৰ বাইদেউসকলে কিমান দিন কিমান বছৰ অপেক্ষা কৰিব লাগিব সেয়া নিশ্চয়কৈ তেখেতসকলৰ মনত জুই জ্বলিছে আৰু সেইবাবে তেখেতসকলে অসম চৰকাৰক সময়সীমা বান্ধি দিছে। অহা 10 ডিচেম্বৰৰ ভিতৰত তেখেতসকলৰ যিখিনি কৰণীয় কাম সেইখিনি যদি অসম চৰকাৰে যদি কৰি নিদিয়ে তেনেহ'লে নিশ্চয়কৈ অহা 15 ডিচেম্বৰ তাৰিখৰ পৰা তেখেতসকলে ধাৰাবাহিকভাৱে আন্দোলন কৰি যাব গুৱাহাটীত বা ব্লক পৰ্যায়ত আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে। যিহেতু অসম চৰকাৰে যিখিনি সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে, একেখন বিদ্যালয়তে বহু ধৰণৰ শিক্ষক নিযুক্তি দি অসম চৰকাৰে কি ধৰণৰ আপোনাৰ শিক্ষা বিভাগ চলাই গৈছে নিশ্চয় আমি আৰু অসম চৰকাৰৰ অসম চৰকাৰে যিধৰণে আমাৰ শিক্ষা বিভাগৰ ডেভেলপমেণ্টৰ বিষয়ে কয়, কিন্তু এই শিক্ষা বিভাগৰ যিখিনি ডেভেলপমেণ্ট সেয়া নিশ্চয়কৈ জনসাধাৰণে সম্পূৰ্ণকৈ গম পায় আৰু আমাৰ যিসকল শিক্ষক কৰ্মচাৰী তেখেতসকলে গম পায়। যিহেতু এখন বিদ্যালয়ত বহু ধৰণৰ শিক্ষক অসম চৰকাৰে নিযুক্তি দি আছে আৰু তাতে এজন ৰেগুলাৰ টিচাৰ আছে, তাতে এজন কণ্টেক্সুৱেল থাকে, তাতে এটা আপোনাৰ টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে। সেয়া বহু ধৰণৰ এখন বিদ্যালয়ত বহুৰূপী শিক্ষক নিযুক্তি দি অসম চৰকাৰে কি ধৰণৰ আপোনাৰ উন্নতিৰ শিখৰত
আমাৰ শিক্ষা বিভাগটো লৈ যাবলৈ চেষ্টা কৰিছে সেয়া অসম চৰকাৰে গম পাব আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা সম্পূৰ্ণ দাবী যাতে নেকি আমাক এই বিদ্যালয়বিলাকত যিধৰণে এজন ৰেগুলাৰ টিচাৰে যি ধৰণৰ সা সুবিধা পায় সেই সা সুবিধা টিউটৰ ছাৰ বাইদেউসকলক প্ৰদান কৰিব লাগে আৰু তেখেতসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে আৰু টিউটৰ শব্দটো উঠাই দিবৰ কাৰণে তেখেতসকলে বাৰম্বাৰকৈ অসম চৰকাৰৰ লগত তেখেতসকলক আলোচনাত মিলিত হৈছে কিন্তু অসম চৰকাৰ যিদিনাই আলোচনা হয় ঠিক সেইদিনাই তেখেতসকলক আশ্বাস প্ৰদান কৰে আপোনালোকৰ কামখিনি কৰা হ'ব আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হ'ব সমকামৰ সমমৰ্যাদা প্ৰদান কৰাৰ কথা কয় কিন্তু তেখেতসকলে কেৱল আন্দোলনৰ সময়তহে সেইখিনি কৰে আৰু আন্দোলনখন স্থগিত ৰাখিবৰ কাৰণে আন্দোলনখন কিদৰে তেখেতসকলে স্থগিত কৰাব পাৰে সেইখিনি চেষ্টা কৰে এয়া যেন আমাৰ টিউটৰ ছাৰ বাইদেৱে এতিয়া লাহেকৈ অনুমান কৰিব পাৰিছে তেখেতসকলে ধৰিব পাৰিছে সেয়ে নিশ্চয়কৈ অসম চৰকাৰৰ যিখিনি এই প্ৰবঞ্চনা সেইখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকল অলৰেডি গম পাইছে আৰু সেয়ে তেখেতসকলে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যদিহে অহা 10 ডিচেম্বৰৰ ভিতৰত তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি যদি সমাধান কৰাৰ প্ৰচেছ নকৰে তেনেহ'লে নিশ্চয়কৈ আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে 15 ডিচেম্বৰ তাৰিখৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা আছে সেইখিনি গুৰুত্ব সহকাৰে লৈ তেখেতসকলক যি ধৰণৰ সুবিধা প্ৰদান কৰিব লাগে সেই সুবিধা প্ৰদান কৰক আৰু তেখেতসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰি সমকামৰ সম অধিকাৰ প্ৰদান কৰক আৰু সমকামৰ বেতন প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে সেয়া নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কৰিব বুলি তেখেতসকলে আশাৰে বাট চাই আছে অন্যথা 15 ডিচেম্বৰ তাৰিখৰ পৰা তেখেতসকলে ৰাজপথত ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ কথা কৈছে আৰু ব্লক পৰ্যায়তো তেখেতসকলে এইটো আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেয়ে অসম চৰকাৰে সেইখিনি কৰিব বুলি আমাৰ ফালৰ পৰাও বিনম্ৰভাৱে অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে নেকি আপোনালোকে সেই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে চিন্তা কৰি তেখেতসকলৰ পৰিয়ালৰ বিষয়ে চিন্তা কৰি তেখেতসকলৰ সমস্যাটো যাতে নেকি সমস্যা হৈ নাথাকক তেখেতসকলক সমস্যাটো চিৰস্থায়ীভাৱে সমাধান কৰক আৰু তেখেতসকলক এজন পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে তেখেতসকলক আপগ্ৰেড কৰিব বুলি আশা ৰাখিলোঁ তেখেতসকলৰ ওপৰত যি ধৰণে আপোনালোকে স্বাৰ্থ আৰোপ কৰিছে টিউটৰৰ পৰা শিক্ষক হ'বৰ কাৰণে সেইখিনি তেখেতসকলে নিশ্চয়কৈ এতিয়া গ্ৰহণ কৰাৰ সময় তেখেতসকলৰ নিশ্চয়কৈ উখলি গৈছে কাৰণ তেখেতসকলে বহু বছৰ ধৰি তেখেতসকলে বিনা বেতনে শিক্ষকতা কৰাৰ পাছত আজি 10-5 বছৰমান তেখেতসকলৰ অৱসৰ গ্ৰহণ কৰাৰ সময় আছে আৰু সেই সময়তে তেখেতসকলক যদি বিভিন্ন ধৰণৰ স্বাৰ্থ আৰোপ কৰি বিভিন্ন ধৰণৰ তেখেতসকলৰ পৰা কোৱালিফিকেশ্যন যদি বিচাৰে তেনেহ'লে নিশ্চয়কৈ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে গ্ৰহণ কৰাত নিশ্চয়কৈ তেখেতসকলৰ অসুবিধা আছে আৰু সেইবাবে তেখেতসকলৰ যিখিনি এই উদ্ধাৰৰ পক্ষে আপোনালোকে যিখিনি আপোনাৰ 2014 চনৰ আইন প্ৰণয়ন কৰিছিলে সেই আইনখনৰ যিখিনি দফা সেই দফাখিনি নিশ্চয়কৈ আপোনালোকে হাল সলনি কৰি তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিব পাৰে সেয়া যদি মাননীয় মুখ্যমন্ত্ৰী ইচ্ছা কৰে তেনেহ'লে নিশ্চয়কৈ সেইখিনি তেখেতসকলৰ 1 ছেকেণ্ডৰ কাম বুলি আমি ভাবোঁ আৰু সেই মাননীয় মুখ্যমন্ত্ৰীক আমাৰ পৰা অনুৰোধ জনাইছোঁ অতি সোনকালে সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰক তেখেতসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰি তেখেতসকলৰ পৰিয়ালৰ লগত তেখেতসকলক জীয়াই থকাৰ এটা উপযুক্ত তেখেতসকলক যেন এটা মাননি প্ৰদান কৰে আৰু সেয়া তেখেতসকলৰ যিখিনি কৰণীয় যিখিনি পাবলগীয়া যিখিনি কাম সেই কামখিনি তেখেতসকলে যেন অধিক আগ্ৰহে কৰাৰ এটা সহায় পায় বা তেখেতসকলে সুযোগ পায় সেয়া নিশ্চয়কৈ আপোনালোকে কৰি দিব বুলি আশা ৰাখিছোঁ আৰু বিশেষকৈ তেখেতসকলৰ এটাই দাবী যে তেখেতসকলক টিউটৰৰ পৰা শিক্ষকসকলে আপগ্ৰেড কৰিব লাগে আৰু সমকামৰ সমমৰ্যাদা প্ৰদান কৰি সমকামৰ সমধৰ্ম প্ৰদান কৰিব লাগে সেয়ে তেখেতসকলৰ দাবী আৰু সেয়াও উচ্চ ন্যায়ালয়ৰ পৰাও তেখেতসকলৰ পক্ষে ৰায়দান প্ৰদান কৰিছে তেখেতসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আৰু সমকামৰ সমধৰ্ম প্ৰদান কৰিবৰ কাৰণে ৰায়দান প্ৰদান কৰিছে আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে যেন কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টি টিমৰ শেষ কৰি লওক প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় অসম।